হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালেই। ভিডিঅ'টো যোৱাকালি দিছোঁহে আজি দেই। এয়া ৰাতিপুৱা 3:50ত দিছোঁ। গাঁৱত পঞ্চমবাৰ্ষিক ভাগৱত পাঠ আছে। এয়া 3:50ত আমাৰ উষা কীৰ্তন কৰা হৈছিলে। গাঁৱৰ গোপিনী গ'ল। এইখন ছেকেণ্ড গাড়ীখন গৈছে, সেয়া দেখিছেনে? মাহঁত তাত গৈছে। প্ৰথম গাড়ীখনৰ মই ভিডিঅ' ক্লিপটো ৰাখিব নোৱাৰিলোঁ, অহা দেৰি হ'ল। অলপ আঁতৰৰ পৰাই দেখাইছোঁ আৰু। তাৰপিছত এয়া দুপৰীয়া বহুত দূৰ দূৰণিৰ পৰা মানুহ মতা হৈছিলে ভাগৱত পাঠ কৰিবলৈ বা ব্যাখ্যা কৰিবলৈ। মই আহিব নোৱাৰিলোঁ, গাটো বহুত অসুস্থ আছিল। এয়া আমাৰ গাঁৱৰে বিনীত বৰা বাপজন আৰু আইগৰাকী হ'ল পংখী বৰা। মই সিহঁতৰে অকণ চাবলৈ পালোঁহি বাৰু। দেহাটো বহুত অসুস্থ, টেবলেট খাই মেলি হ'লেও মই আহিছোঁ তেওঁৰ ওচৰলৈ, কাৰণ ভাগৱত পাঠ বুলি ক'লে ৰখিব মই কেতিয়াও নোৱাৰোঁ। তাৰপিছত এয়া হ'ল ৰাতিয়ে ওলাইছোঁ যাবলৈ। ৰাতি আছে গুণামালা পাঠ। এয়া দেখিছেনে? মই ওলাইছোঁ, তাৰপৰা মাহীয়েকে ছোৱালীকো উলিয়াই দিছে। আমি গোটেইকেইজনী ৰেডি হৈ মেলি ওলালোঁ আৰু দেই। অকণ ভিডিঅ' ক্লিপ এটা ৰাখিছোঁ আপোনালোকক দেখাবৰ কাৰণেই। তাৰপৰা এয়া আমি ওলালোঁ। তাৰপিছত এয়া সন্ধিয়া আছিল বন্তি প্ৰজ্বলন। তাৰপৰা এয়া দেখিছেনে? নামঘৰ চাৰিওপাশে ইমান ধুনীয়াকৈ বন্তি জ্বলোৱা হৈছে, ইমান ভাল লাগিছে দেখিবলৈকে। আৰু সকলোৰে ঘৰত মানে চাকি জ্বলাইছে সকলোৱে আগফালে। তাৰপৰা এয়া দেখিছেনে? আমি ৰাস্তা পাৰ হৈ আহি আছোঁ, যিহেতু অলপ দূৰত মানে নামঘৰটো, ৰাস্তা পাৰ হ'ব লাগে, সেইকাৰণে আমি আহি আছোঁ আৰু লাহে লাহে। তাৰপৰা এয়া মাতটো ধৰিব পাৰিছে চাগে, মাতটো ভঙা, বহুত গা বেয়া। অকণ দেখাওঁ আৰু আপোনালোককো। সেয়া দেখিছেনে? মানুহ ইমান এটা অহা নাই বাৰু, লাহে লাহে মানুহ হ'ব। এয়া আমাৰ ছোৱালী দেখিছেনে? ঘূৰি ফুৰিছেগৈ। এয়া দেখিছেনে? মানুহ হৈছে আৰু। এয়া আমি গাঁৱৰ বৌহঁতৰ লগতে কথা পাতি মেলি বহি আছোঁ। এইজনী ভণ্টি। এয়া আকৌ আমাৰ গাঁৱৰ খুৰী বা বৌহঁতৰে দিহানামৰ দলটো। দিহানাম ফাকি ইমানেই ধুনীয়া হৈছে, শুনিয়ে থাকিব মন যায়। বহুত ভাল হৈছে দিহানাম ফাকি। এয়া সন্ধিয়া দিহানামৰ দলটো চাবলৈ পালোঁহি। লৰালৰিকৈ আহিছিলোঁ দিহানাম ভাগ চাবলৈকে, পালোঁহি আৰু। এয়া দেখিছেনে? এয়া আমাৰ ওচৰৰে বৌহঁত। বহুত ধুনীয়া লাগিছে বুলি কৈছোঁ নহয় আপোনালোকক। দিহানামৰ দলটি বা দিহানাম ফাকিও ইমান ধুনীয়া হৈছে। সকলোৱে একেফালে চাপৰি বজাইছে বা একেফালে মানে ইমান ধুনীয়া হৈছে, মানে মই বুজাব পৰা নাই। তাৰপিছত এয়া আমাৰ গাঁৱৰে আন এটা পাৰ্টি, ভাইটি ভণ্টিহঁতে নাম এফাকি দিছে। এইটো পাৰ্টিও বহুত ধুনীয়া হৈছে, বহুত ভাল লাগিছে নামফাকি শুনি। অভিমন্যুৰ অভিমন্যুৰে নামফাকি গাইছে আৰু ইমান ধুনীয়া লাগিছে। এয়া দেখিছেনে? এয়া আমাৰ ছোৱালীয়ে উঠি চাইছে একদম। ইমানেই সৰু মানে ভণ্টিহঁতেও ইমান ধুনীয়াকৈ গাইছে নহয়। আৰু হাত চাপৰি মিছ কৰা নাই, মানে কোনো এজনী বা কোনো এটা ল'ৰা বা ছোৱালীয়ে হওক, কোনেও মানে মিছ কৰা নাই। ইমানেই ধুনীয়াকৈ বজাইছে বা নেগেৰা তাল ইমান ধুনীয়াকৈ মিলাইছে নহয়, চবেই মানে সিহঁতকে চাই আছে একে। এয়া দেখিছেনে? এয়া দেখিছেনে? বাপেক মাকহঁতে একদম ভিডিঅ' কৰি অন্ত পোৱা নাই। ইমান ধুনীয়া এটা অনুষ্ঠানত যে সিহঁতে ইমান ধুনীয়াকৈ সাহত মানে গাইছে নামফাকি, ইমান ভাল হৈছে নহয়। তাৰপিছত এয়া গুণমালা ভাগ আৰম্ভ হৈছে। এয়া দেখিছেনে?
এই আৰম্ভ হৈছে আৰু ইমান মানুহ দেখিছেনে ওপৰে তলে মানুহ নামঘৰ ভাগ মানে নামঘৰত ভৰ্তি একদম একে আধা ৰাতিলৈকে আঁতৰ আলহীখিনিও আনকি নগ'লে জানেনে একে লাষ্টত নাম ফাঁকি ভাঙিহে গৈছে সকলো ইমানেই ভাল হৈছে নহয় মানে বুজাব নোৱাৰোঁ আৰু ঈশ্বৰে সকলোকে শক্তি দিয়ক এনেকৈ যাতে ভাগৱত পাঠ আগলৈও পাতিব পাৰোঁ বা নামঘৰত হয় ইমান ধুনীয়া লাগিছে দেখিছেনে এয়া এয়া একেবাৰে লাষ্টত মানুহ অলপ কমিল আৰু ভিডিঅ'টো আজিলৈ ইমানেই বাই বাই দেই